हेलो गाइस, तो मैं विकास ब्लगर नतुन एटा ब्लगिंग भिडिओ आपलोक आको एबार नतुन एटा भिडिओले आपलोक स्वागत जनाइছোঁ। আজি হৈছে 2 मार्च। सो আজিৰ পৰা আমাৰ মন্দিৰত 3 দিনীয়া কাৰ্যসূচীৰে ৰাইজৰ বাৰ্ষিক সভা। এতিয়া দুপৰীয়া ভাগতে ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ, যিহেতু ৰাতিপুৱাৰ পৰা কিবা কামৰ লগত জড়িত হৈ আছোঁ। আৰু ইফালে ভিতৰত যিহেতু আজি গুণ আজি সন্ধিয়া ভাগত বিভিন্ন স্থানৰ পৰা ভক্তসকল আহি কেনে সন্ধিয়াৰ ভাগতে আমাৰ ইয়াতে ভোটা প্ৰজ্বলন কৰিব। যেহেতু 400-500 মানুহ হ'ব, চ' গোটেইখিনি মানুহ মানে লিষ্ট বনাই কেনে আমি মানে মাৰি এফালে লিখি আছোঁ আৰু আনফালে ভাস্কৰ এটাই ধুনীয়াকৈ মৈদা দি কেনে মাৰি আছে। কেইডালত যিহেতু ষ্টেণ্ডত দিয়া হ'ব, চ' গোটেইখিনি পৰিৱেশ লৈ আহিম। যিহেতু ৰাতি নাগাৰা নামৰ পৰিৱেশ আছে, হবিচন্দ্ৰ গ্ৰহণৰো কিবা আছে, যিমানখিনি ভক্তমান ৰাইজ আহিব, চ' গোটেইখিনিক মানে হবিচন্দ্ৰ গ্ৰহণ কৰিবৰ কাৰণে সুবিধা কৰি দিছে। আৰু ইফালে গোটেইখিনি মানুহ গোটেইখিনি গাঁৱৰ মানুহ কামত জড়িত হৈ আছে। ৰাতিপুৱাৰ পৰা একদম ময়ো জড়িত হৈ আছোঁ কামত। ইফালে লগনো দিছোঁ, যিহেতু ময়ো ভোটা প্ৰজ্বলন কৰিম। আৰু এতিয়া মন্দিৰৰ ভিতৰভাগ দেখুৱাবৰ কাৰণে গৈ আছে। যিহেতু আমি পতাকা এখন মাৰিছিলোঁ, চোৱাটো ব্লগিং ভিতৰত দেখা পাইছিল। এইফালে বহুত বতাহৰ কাৰণে আমি মানে দুখনমান খুলি কেনে থৈ দিছিলোঁ। আৰু আজি ফাইনেলি পুৱা আহি কেনে আমি পুখুৰীৰ পাৰত মাৰি লৈছোঁ। এইফালে পুখুৰীৰ পাৰত চাৰিও চাইডত পতাকা এখন মাৰি লৈছোঁ। আৰু এতিয়া ভিতৰত যাম, যিহেতু বক্সৰো কিবা কাম চলি আছে। ভাস্কৰহঁতে তেতিয়া মানে লিখি আছে, যিহেতু লিষ্ট বনাই কেনে আনে। আপোনালোকৰ ফালে আনে নানে ক'বচোন। যোনে ভোটা প্ৰজ্বলন কৰে আগতীয়াকৈ কমিটিক জনায়। তাৰপিছত আৰু যিখিনি মানে ঘৰুৱা মানুহ ধৰ যেনিবা মই এতিয়া লিষ্ট লৈ আহিছোঁ, লিষ্টখন দিছোঁ, তাতে লিখি তাৰপিছত আঠা মাৰি মৈদা মাৰি ষ্টেণ্ডকেইডালত মানে সেই কাগজকেইডাল লগাই আছে। আৰু সেই নাম্বাৰ অনুযায়ী মানে লাইন পাতি কেনে ভোটা প্ৰজ্বলন কৰিব। তাৰপিছত হবিচন্দ্ৰ গ্ৰহণ কৰিব। তাৰপিছত নাগাৰা নামৰ পৰিৱেশটো চাব, যিহেতু গোটেই ৰাতিটো নাগাৰা নাম আছে। চ' এতিয়া মই দুপৰীয়া ভাগত ব্লগিং ভিডিঅ'টো বনালোঁ। আৰু ইফালে আছে আমাৰ শ্ৰীৰাম। এতিয়া মন্দিৰৰ পৰিৱেশটো আপোনাক দেখুৱাম, ক'ত কিমান মানুহ কোন কেনেকৈ কোন লগত জড়িত হৈ আছে। চ' চাই থাকিব আজি ভিডিঅ'টো। ভালদৰে বহি লওক, যিখিনি মানুহ আহিব পৰা নাই, চ' গোটেইখিনিয়ে মানে ভালদৰে বহি লওক, ঘৰত বহি লৈ কেনে মোৰ এই ব্লগিং ভিডিঅ'টো চাওক। চশমাযোৰ ভাস্কৰটো হায়াৰ কৰি লৈ আহিছোঁ গাইছ, ইণ্ট্ৰ'টো দিবৰ কাৰণে। এতিয়া মন্দিৰত যোৱাৰ আগতে ঘৰত যাওঁ, মানে মন্দিৰৰ পৰা আহিলোঁ কাম কৰি কেনে। যিহেতু আজি লগন দিছোঁ, কিবা এটা খাবৰ কাৰণে মন গৈছে, মানে ভোকো লাগিছে। ঘৰত কি বনাইছে কি বনোৱা নাই সেইখিনি খাই আহি বাকীখিনি পৰিৱেশ দেখুৱাই আছোঁ গাইছ। বৰ্তমান মই মন্দিৰৰ পৰা আহিলোঁ ঘৰত। ইফালে ঘৰত আহি দেখি ল'লোঁ মাহঁত যিহেতু মন্দিৰত কামে ব্যস্ত হৈ আছে। ইফালে মোক খোৱাৰ কাৰণে থৈ দিছে। ইফালে আছে আমাৰ চেৱৈ থৈ দিছে, আৰু ইফালে ৰুটি এখন থৈ দিছে, আৰু ইফালে গাখীৰ থৈ দিছে গাইছ। চ' এইখিনি নেখাওঁ বুলি ভাবিছিলোঁ, কিন্তু দেখালোঁ যিহেতু থৈ দিছে আৰু খাম। যিহেতু লাইফষ্টাইল ব্লগ, চ' গোটেইখিনি পৰিৱেশ দেখুৱাম। এতিয়া অকণমান ঘৰৰ পৰিৱেশটো চাওক, অলপ টাইম 2 মিনিট। মন্দিৰত যাম, মন্দিৰত যাই আপোনালোকক লগ পাম। ভিডিঅ' বনাম বুলি যাওঁ, কনফিডেঞ্চত যাওঁ, কিন্তু মানুহ দেখি মানে কি হয়, মানে হাৰ্টবিটটো অলপ স্পীডটো বাঢ়ি থাকে। কিহৰ কাৰণে ক'বা নোৱাৰোঁ। এতিয়া মন্দিৰত লগ পাই আছোঁ এতিয়া। আৰু গাইজ বৰ্তমান আহি পালোঁ আমাৰ মন্দিৰত, যিহেতু বাকী গোটেইখিনি মানুহে আঞ্জা কুটি আছে। আৰু ইফালে হবিচন্দ্ৰ গ্ৰহণৰ মেইন পাকঘৰটো, চ' আজি উদ্বোধনী কৰিছে। আৰু ইফালে বহুতাহঁতে মজাকৈ খানাটো বনাই আছে। আৰু ইফালে হৈছে হবিচন্দ্ৰ গ্ৰহণৰ গোটেইখিনি যোগাৰ, ইফালে বহুতাই খানাটো বনাই আছে। আৰু গাইজ ৰাতি যিমানখিনি ভক্তমান ৰাইজ আহিব, চ' যিমানখিনিয়ে ভোটা প্ৰজ্বলন কৰিব, যিমানখিনি দূৰৰ পৰা আহিব, চ' গোটাইখিনিক মানে ইয়াতে আমাৰ হবিচন্দ্ৰ গ্ৰহণৰ সুবিধা কৰিছে। আৰু ইফালে বহুতাহঁতে মজাকৈ খানাটো বনাই আছে। যিহেতু বহুত হাজাৰৰ ওপৰত মানুহ হ'ব, চ' সেইকাৰণে এতিয়া মানে ভাটিবেলা সময়ৰ পৰা বনাই আছে। আৰু আমাৰ গাঁৱৰ গোটেইখিনি মানুহ একেলগ হৈ কিনে আঞ্জা কুটি আছোঁ, তাৰে পৰিৱেশটো দেখুৱাম। আৰু য'ত মানে ষ্টেণ্ডকেইডাল দিয়া হৈছে, য'ত নেকি নামখিনি লিখা হৈছে ভোটা প্ৰজ্বলনৰ, চ' সেইখিনি পৰিৱেশো দেখুৱাম। আৰু ইফালে মজাকৈ হীৰক দাই চব্জিখিনি আনি আছে। আৰু এতিয়া এইকেইটা বাচন বৰ্তন, আৰু ইফালে বহুতাহঁতে খানাটো বনাই আছে। এতিয়া মন্দিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাম, চ' চাই থাকিব ভিডিঅ'টো। कैसे बिको फटा दिली फटा एकदम पूरा ऊपरले গৈছে তো এই বিয়া ফেৰি আৰু গাইস ফাইনালি আমি ফটাটো দিলো। আৰু গাইস আৰু যিমান তোমাৰ ৰাইজ আছে গোটেইখিনি ফটা দি আছে, চ' নিজে পালন কৰি আছে। আৰু এবাৰ লগ পাইছোঁ নৱ ভাই, নমস্কাৰ।
বহুত দিনৰ মূৰত আজি ৰাইজৰ কাজ বুলি একলগ হ'লোঁ আৰু বিকাশ ব্লগাৰৰ ভিডিঅ'বিলাক চাবই নতুনকৈ এটা জোচদি ভিডিঅ' বনাব এইবাৰ গতিকে আপোনালোকে ছাপোৰ্ট কৰক আৰু আমাৰ হিৰকদা আমাৰ মানে মেইন এবাৰ আমাৰ হবিচন্দ্ৰ গ্ৰহণৰ এইখিনিত মানে দিব গোটেই মানুহখিনিক চ' ইয়াতে ভাত চাত বনাই আছে আমি লগ পাম আমাৰ সৰুদা কিবা এটা কওঁ কিবা এটা কৈ দি আজি ভাই ইয়াৰ বায়েকৰ বিয়া ব্লগিং ভিডিঅ' বনাম বাৰু মই গতিকে আমি কিছু মুহূৰ্তৰ পিছতেই সম্পূৰ্ণ হ'বলৈ আমি আৰু গাইজ ফাইনেলি আমি বিলে অৱশেষত মানে চ' আমি এতিয়া হবিচন্দ্ৰ গ্ৰহণ কৰি আছোঁ তাহাঁতৰ লগত এইফালে ভাস্কৰো বহিছে আৰু গোটেই গাঁৱৰ মানুহবিলাক বহিছে আৰু দেখা আকৌ মানে আমাৰ 800মান মানুহ 900মান মানুহ হৈছে গোটেইখিনি দিব লগা হৈছে সেইকাৰণে ভিডিঅ' কৰিব পৰা নাই আৰু প্ৰণৱে পানী বিলে আছে গাইজ কিবা এটা কৈ দিয়ে আমাৰ আজিৰ এই মঞ্চ গ্ৰহণ কৰক নাগাৰানৰ জ্যোতিকা এইটো কুকিল ভাই পৰীক্ষা কেনেকুৱা হৈছে আমাৰ ইতিমধ্যে মানে আমাৰ মজাকে পৰিৱেশন কৰি আছে আমি ভাস্কৰ আটো যাই আছে গাইছ আমি একদম পিছে আছোঁ ইফালে আৰু ইয়াতে নামটো লৈ আছে যাই কেনে আপোনালোকৰ পৰিৱেশটো দেখুৱাই